তামোলপুৰৰ পানী টেংকিত ভয়াবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত পৰিল তীব্ৰবেগী মটৰচাইকেল। নিহত এজন আৰু আহত এজন। তামোলপুৰ জিলাৰ অসম ভূটান সীমান্তৰ পানী টেংকিত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভূটানৰ পপা তামোলপুৰ অভিমুখে আহি থকা এখন তীব্ৰবেগী মটৰচাইকেলসহ দুই যুৱকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দ খাৱৈত পৰি যোৱাত এজন থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজন তামোলপুৰ জিলাৰ ধমধমাৰ সমীপৱৰ্তী হৰহৰীয়াৰ ভাস্কৰ দৈমাৰী আৰু গুৰুতৰভাৱে আহত যুৱকজন হাঁহকটাৰ হীৰকজ্যোতি শৰণীয়া। আজি সন্ধিয়া 6 মান বজাত বাইক আৰোহী যুৱক দুজনে AS01FV1879 নম্বৰৰ KTM মটৰচাইকেলেৰে ভূটানৰ পৰা ভূটান পথেৰে নিজ গৃহলৈ বুলি আহি থাকোঁতে পানী টেংকি চকৰ কেকৰি এটাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় 20 ফুট দ খাৱৈত পৰে। দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে দৌৰি গৈ দ খাৱৈৰ পৰা যুৱক দুজনক পথৰ ওপৰলৈ আনি কুমাৰীকটা আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নিহত আৰু আহত দুয়োজন যুৱককে স্থানীয় ৰাইজৰ সহযোগত কুমাৰীকটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ আনে যদিও ভাস্কৰ দৈমাৰীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনহাতে গুৰুতৰভাৱে আহত হীৰকজ্যোতিক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আগতে ইয়াতে এক্সিডেণ্ট হৈছে, এই দুজন ল'ৰা বাইকেদি আহিছিলে, দুজনো আহি কিনি এতে নিয়ন্ত্ৰণ হেৰাই কিনি টাৰ্ণিঙত তলত পৰি গৈছে। ইতিমধ্যে গম পোৱাত দুজনক পঠাই দিছে হস্পিটেলত। দুজন ল'ৰা আছিল, এজন বড়ো ল'ৰা দৈমাৰী, কিবা নামটো সঠিক নামটো পোৱা নাই, দৈমাৰী বুলি টাইটেল, আৰু এজন আছিল শৰণীয়া। এজনৰ মানে ঘৰ ধমধমাৰ ওচৰৰ কিবা হৰহৰি নে কি, আৰু এজনৰ হাঁহ কাটা বুলি। কোন ঠাইৰ ল'ৰাজন এজন কিন্তু থিতাতে নিহত হৈছে, বড়ো ল'ৰাজন থিতাতে নিহত হৈছে। শৰণীয়া মানে উপাধিৰ যিজন মানে কি ল'ৰা আছিল তেওঁ চিকিৎসাধীন, তেওঁ কিন্তু ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰিব লাগিব। তামোলপুৰৰ পৰা ৰমেন দাস, দৈনিক অগ্ৰদূত ডিজিটেল।